নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আহক আমি জানো জীৱনত আমি কিদৰে সফলতা লাভ কৰিব পাৰিম। ভগৱান কৃষ্ণই ভাগৱতত সফলতা লাভৰ বাবে কি ধৰণে আমাক উপদেশ দিছে, আহক আমি সেই উপদেশসমূহ আজি বিশিষ্টভাৱে আলোচনা কৰোঁ। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्म फल हेतु दुर्भो माते संगस्तक कर्मणि। অৰ্থাৎ ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তোমাৰ কৰ্ম কৰাৰ অধিকাৰ আছে, কৰ্ম কৰাৰ তোমাৰ অধিকাৰ আছে, কিন্তু ফল ভোগ কৰা তোমাৰ অধিকাৰ নাই। অৰ্থাৎ কৰ্ম আৰু ফল দুয়োটাই একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। হে অৰ্জুন, তুমি একান্ত চিন্তে মোক স্মৰণ অৰ্থাৎ ভগৱান কৃষ্ণক স্মৰণ কৰি যদি তুমি কৰ্ম কৰা, তেতিয়াহ'লে তুমি কৰ্মৰ ফল অৱশ্যে ভোগ কৰিব পাৰিবা। গীতাৰ দ্বিতীয় উপদেশটি হৈছে সমত্ব বজাই ৰখা, যোগী ভাৱ, সিদ্ধি অসিদ্ধিটো সমভূতা সমত্বং যোগ উচ্যতে। অৰ্থাৎ সফলতা অসফলতা যিকোনো অৱস্থাতেই সমদৃষ্টি ৰাখিব লাগে। গীতাৰ তৃতীয়টি উপদেশ হৈছে ভয় নকৰা আৰু দৃঢ়তা ৰাখা, ভিত্তিহীন হওক, সত্য আৰু শুদ্ধ জীৱন যাপন কৰক। অৰ্থাৎ জীৱনত সাহসী হোৱা, ভয় ত্যাগ কৰা আৰু নৈতিক জীৱন যাপন কৰা। ভগৱান কৃষ্ণই অৰ্জুনক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল যে মনত যি ক্লীবতা আৰু ভয় ভাৱ আছে, সেই ক্লীবতা আৰু ভয় ভাৱ তুমি ত্যাগ কৰা আৰু জীৱন যুদ্ধত আগবাঢ়া। গীতাৰ 4 নম্বৰ উপদেশটি হৈছে সংযম আৰু ধৈৰ্য ধৰিব লাগে, ধৈৰ্যৱান লোকেই সফলতা লাভ কৰে। অৰ্থাৎ মনৰ নিয়ন্ত্ৰণ আৰু সহনশীলতা থাকিলে জীৱনত উন্নতি হয়। গীতাৰ 5মটি উপদেশ হৈছে নিজ কৰ্তব্য পালনৰ পৰা পলায়ন নকৰিবা, শ্ৰেয়ান স্বধৰ্ম বিঘ্ন পৰধৰ্মাৎ স্বনুষ্ঠিতাৎ। অৰ্থাৎ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাটো অন্যই কৰ্তব্য অনুসৰণ কৰাতকৈ ভাল। বন্ধু বান্ধৱীসকল, গীতাৰ 6 নম্বৰ উপদেশটি হৈছে সত্যবাদী হোৱা আৰু ধৰ্মৰ পথ অনুসৰণ কৰা, সত্যমেৱ জয়তে। অৰ্থাৎ সত্য আৰু ন্যায়ৰে চলিলে জীৱনত সফলতা লাভ কৰিব পাৰি। অৰ্থাৎ ভগৱান কৃষ্ণই অৰ্জুনক সদায় সত্য আৰু ন্যায় পথ অৱলম্বন কৰিবলৈ কৈছিল। ভাগৱত গীতাৰ 7 নম্বৰ শ্লোকটি হৈছে ভগৱানৰ ভক্তি আৰু আত্মসমৰ্পণ, সৰ্বধৰ্ম পৰিত্যাজ্য মামেং শৰণ ব্ৰজ। অৰ্থাৎ সকলো ধৰ্ম ত্যাগ কৰি ভগৱানক আশ্ৰয় লোৱা, তেতিয়াহে মুক্তি পাবা, অৰ্থাৎ মুক্তি পোৱা যায়। ভগৱান কৃষ্ণই কৈছিল যে সকলোবোৰ ত্যাগ কৰি ভগৱান কৃষ্ণক ঈশ্বৰত্ব স্বীকাৰ কৰি একান্ত মতে কৰ্ম কৰি গ'লে মানুহ সফলতা লাভ কৰিব পাৰে। ভাগৱত গীতাৰ 8 নম্বৰ শ্লোকটি হৈছে দয়ালু আৰু সৰ্বজনৰ কল্যাণকামী হোৱা। অৰ্থাৎ সৰ্বভূতেষু ন দুখং পশ্যতি চ পণ্ডিত। অৰ্থাৎ সকলো জীৱৰ প্ৰতি দয়া আৰু হৃদয় মনোভাৱ থাকিলেই মানুহ মহান হয়।